আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড, দুজনক হানি খুচি এজন স্পট ডেড হ'ল, এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে। তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ডমান ফায়াৰ কৰিছে পুলিচৰ ওপৰত। যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান এলায়েছ ৰ'জ আলী। গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ, কিন্তু প্ৰকৃততে এজনেই আছিলে। কাৰণ তেওঁলোকে আমাক যোনটো দেখা সাক্ষী ছোৱালীগৰাকীয়ে কৈছে অকলে আহিছে। ৰাইজক আমাৰ এটাই আহ্বান যে ৰাইজো সতৰ্ক হৈ থাকিব লাগিব। যিহেতুকে আমাৰ পুলিচৰ লিমিটেড ৰিচোৰ্চেছ আছে, মোৰ এটাই অনুৰোধ সকলো গাঁৱত বা নিজৰ পহৰা ছিষ্টেম কৰক, বা অকল এনেকুৱা ধৰণৰ ক্ৰাইমে নহয়, গৰু ছাগলীৰ পৰা বিভিন্ন ধৰণৰ চুৰি ডকাইত বা তেনেকুৱা ঘটনা ঘটি আছে। গাঁৱৰ মানুহ যদি নিজে সতৰ্ক থাকে বা কোনোবাই যদি VDP হিচাপে গঠন কৰিব বিচাৰে সেইটোতো আমি সহায় কৰি দিম। কিন্তু গাঁৱে গাঁৱে নিজৰ গাঁওখনৰ পহৰা দিলেহে মই ভাবোঁ আমাৰ সমাজখন ভালে থাকিব বা এই ক্ৰাইমবিলাক কমিব। আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড, দুজনক হানি খুচি এজন স্পট ডেড হ'ল, এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে। তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ডমান ফায়াৰ কৰিছে পুলিচৰ ওপৰত। যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান এলায়েছ ৰ'জ আলী। গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ, কিন্তু প্ৰকৃততে এজনেই আছিলে।